প্ৰথম কথাটো হ'ল যে অসমৰ ইছলাম ধৰ্মী মানুহে গো মাংস খায়, সেইটোতো নতুনত্ব একো নাই। এতিয়া আমি কৈছোঁ যে ৰাজহুৱা স্থানত নাখাব, হোটেল বা ৰেষ্টুৰেণ্টত নাখাব। এতিয়া ইয়াত নতুনত্ব কি আছে? ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে চামগুৰিত মুছলমান মানুহে গো মাংস খালে। এতিয়া সেইটো মই খাইছে নাই খোৱা, এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ? এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে, তেওঁৰ সমষ্টি। আজি ইমান দিনে যদি গো মাংস চামগুৰিৰ মুছলমান মানুহে খোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে, তেতিয়া এইটো তেওঁহে জানিব তথ্য। তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে চামগুৰিত আগতে মই গো মাংস বিলায়ে জিকি আছিলোঁ। তেওঁ সেইটোৱে কোৱা নাই জানো? যোৱা 25 বছৰত তেওঁ জিকিলে, তেওঁৰ দেউতাক জিকিলে। তাৰমানে ইমান দিন তেওঁলোকে গো মাংস বিলায়ে জিকিছিল। এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ আৰু ভৱিষ্যতে কোনেও দিব নোৱাৰিব, বিলাব নোৱাৰিব। গতিকে দোকানখন ইমান দিন খোলা আছিলে, মই দোকানটো